বন্ধুসকল আশা কৰো সকলে ভালে আছে। অলপ আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যোনটোত মই কৈছিলোঁ যে স্পৰ্ট এডমিশ্যনৰ ডেটটো পাব্লিছড হৈছিল, কিন্তু কোনটো কলেজত আপোনালোকে কোনদিনা স্পৰ্ট এডমিশ্যনৰ কাৰণে যাব লাগিব সেইটো তেতিয়ালৈকে প্ৰকাশ পোৱা নাছিল। কিন্তু চাওক এতিয়া সেই লিষ্টখন প্ৰকাশ পাইছে, মানে কোনদিনা কোনটো কলেজত আপোনালোকে স্পৰ্ট এডমিশ্যনৰ কাৰণে যাব লাগিব তাৰ লিষ্টটো মোৰ হাতত এতিয়া আছে আৰু এই ভিডিঅ'টো ইয়াৰ ওপৰতে হ'ব গৈ আছে। গতিকে চাওক, যিসকলে স্পৰ্ট এডমিশ্যন ল'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতিকে গুৰুত্বপূৰ্ণ। তেওঁলোকে এই ভিডিঅ'টো অলপ স্কিপ নকৰিব, ভিডিঅ'খন সম্পূৰ্ণ চাব আৰু স্পৰ্ট এডমিশ্যনৰ ওপৰত মানে কোনদিনা কোনটো কলেজত যাব ইয়াৰ ওপৰত ডিটেইলছত এই ভিডিঅ'টোত আলোচনা কৰিম। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু তাৰ আগতে যদি আপোনালোকে এই চেনেলখনত নতুন হয় তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে সকলো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে সৰ্বপ্ৰথমত পাব পাৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, প্ৰথমতে দিয়া আছে কি স্পৰ্ট কাউন্সেলিং ফৰ অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেটছ ৰাউণ্ড 1, মানে ইতিমধ্যে যিসকলে 300 টকা এটা পে'মেণ্ট কৰি যিসকলে অনলাইনত আগতেই ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেওঁলোকৰ কাৰণে ৰাউণ্ড 1। ডেট অফ কাউন্সেলিং 11 আগষ্ট 2025, মানে 11 আগষ্ট 2025। টাইম অফ ৰিপৰ্টিং 9 AM to 11:30 AM, মানে 9টাৰ পৰা 11:30 ভিতৰত আপোনালোকৰ কলেজত উপস্থিত থাকিব লাগিব। লিষ্ট অফ ইনষ্টিটিউশ্যনছ, মানে কলেজৰ লিষ্ট ইয়াতে দি আছে। চাওক ইনষ্টিটিউশ্যনৰ নাম ইয়াত দিয়া আছে। প্ৰথমতে কি দিয়া আছে? আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট গুৱাহাটী। তাৰপিছত দিয়া আছে আছাম টেক্সটাইল ইনষ্টিটিউট গুৱাহাটী, নগাঁও পলিটেকনিক নগাঁও। এনেকুৱাকৈ 13টা পলিটেকনিকৰ নাম দিয়া আছে। মই ভিডিঅ'টো ৰখি দিছোঁ, আপোনালোকে ভিডিঅ'টো পজ কৰি স্ক্ৰীনশ্বট লৈ ল'ব। চাওক ফাৰ্ষ্ট ৰাউণ্ডত কি 13টা পলিটেকনিকত, অৰ্থাৎ 11 তাৰিখত 13টা পলিটেকনিকৰ স্পৰ্ট এডমিশ্যন হ'ব, অৰ্থাৎ মোৰ 26টা যি পলিটেকনিক আছে তাৰে আধা হ'ব। তাৰপিছত কি দিয়া আছে? চাওক স্পৰ্ট কাউন্সেলিং ফৰ অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেটছ, সেই আগৰ দৰে মানে যিসকলে 300 টকা পে'মেণ্ট কৰি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেওঁলোকৰ কাৰণে ৰাউণ্ড 2। ডেট অফ কাউন্সেলিং 12 আগষ্ট 2025। টাইম অফ ৰিপৰ্টিং 9 AM to 11:30 AM। চাওক টাইমটো একে থাকিব, 9টাৰ পৰা 11:30, আৰু ডেটটো দিয়া আছে কি 12 আগষ্ট, অৰ্থাৎ 12 আগষ্টৰ দিনা হ'ব। তাৰপিছত কি আছে? চাওক লিষ্ট অফ ইনষ্টিটিউশ্যনছ। প্ৰথমত দিয়া আছে PCPS গাৰ্লছ পলিটেকনিক গুৱাহাটী, এইটো কিন্তু অকল গাৰ্লছৰ কাৰণে হয়। তাৰপিছত কি দিয়া আছে? চাওক শোণিতপুৰ পলিটেকনিক, মৰিগাঁও, ওদালগুৰি, বৰপেটা, চিৰাং, এনেকুৱাকৈ আৰু 13টা দিয়া আছে, অৰ্থাৎ 26টা পলিটেকনিকৰ 13টা 11 তাৰিখত, 13টা 12 তাৰিখত যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেওঁলোকৰ কাৰণে। ভিডিঅ'টো পজ কৰি আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। মই গোটেইকেইটাৰে নাম ভিডিঅ'টোত কোৱা নাই, যদি ক'ব যাওঁ ভিডিঅ'টো আৰু লং হৈ যাব, সেইকাৰণে মই ইয়াতে কোৱা নাই। তাৰপিছত কি দিয়া আছে? চাওক স্পৰ্ট কাউন্সেলিং ফৰ বোথ ৰেজিষ্টাৰ্ড কেণ্ডিডেটছ এণ্ড আনৰেজিষ্টাৰ্ড কেণ্ডিডেটছ ৰাউণ্ড 2, মানে দুয়োৰে কাৰণে, অৰ্থাৎ যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিল আৰু যিসকলে ৰেজিষ্টাৰ্ড কৰা নাই তেওঁলোকৰ কাৰণেও, অৰ্থাৎ 300 rupees পে'মেণ্ট কৰি যদি আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল তেওঁলোকৰ কাৰণেও। ছাবজেক্ট টু এভেইলেবিলিটি অফ ছিটছ আফটাৰ ফাৰ্ষ্ট ৰাউণ্ড অফ স্পৰ্ট কাউন্সেলিং, মানে যদি ফাৰ্ষ্ট ৰাউণ্ড স্পৰ্ট কাউন্সেলিঙৰ পিছত ছিট থাকে তেতিয়া আপোনালোকে এডমিশ্যন ল'ব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু কণ্টেক্ট দ্য এডমিশ্যন কোঅৰ্ডিনেটৰ ফৰ ভেকেঞ্চি, আৰু যিসকলে এডমিশ্যনৰ কাৰণে ইণ্টাৰেষ্টেড আছে তেওঁলোকে ছিটৰ ভেকেঞ্চিৰ কাৰণে, ভেকেঞ্চি লিষ্টৰ কাৰণে বা কিমান কেইখন ছিট আছে, ধৰি লওক আপোনালোকে নগাঁও পলিটেকনিকত স্পৰ্ট এডমিশ্যনৰ কাৰণে যাব, তাতে কোনকেইটা ছিট আছে তাৰ কাৰণে আপোনালোকে সেই ইনষ্টিটিউটৰ এডমিশ্যন কোঅৰ্ডিনেটৰৰ লগত কণ্টেক্ট কৰিব লাগিব। ইয়াতে কিন্তু স্পষ্টকৈ দিয়া আছে। চাওক দিয়া আছে কি ডেট অফ কাউন্সেলিং 13 আগষ্ট 2025, মানে এই এডমিশ্যনৰ ডেটটো হ'ল 13 আগষ্ট। টাইম অফ ৰিপৰ্টিং 9 AM to 11:30 AM, টাইমটো একে থাকিব, 9টাৰ পৰা 11:30। লিষ্ট অফ ইনষ্টিটিউশ্যনছ, চাওক ইয়াতে কি দিয়া আছে? ইনষ্টিটিউশ্যনৰ নাম। ইয়াতে কিন্তু মুঠ 26টা যি পলিটেকনিক ইনষ্টিটিউট আছে, পলিটেকনিক কলেজ আছে, গোটেইকেইটাৰ নাম দি আছে। চাওক আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, আছাম টেক্সটাইল ইনষ্টিটিউট, নগাঁও পলিটেকনিক, শোণিতপুৰ, চাওক গোটেইকেইটা দি আছে। এই চাওক এই পেজটোত দিয়া আছে 16টা, আপোনালোকে ভিডিঅ'টো অলপ পজ কৰি স্ক্ৰীনশ্বট লৈ ল'ব। চাওক আৰু ইয়াতে দিয়া আছে বাকীকেইটা, টোটাল 26টা পলিটেকনিকে ইয়াতে দিয়া আছে। চাওক হাইলাকান্দি, গোটেইকেইটা ইয়াতে কিন্তু দিয়া আছে। আশা কৰিছোঁ বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে গমে পাইছে যে কোনে কোনদিনা এডমিশ্যনৰ কাৰণে যাব লাগিব। আৰু চাওক আপোনালোকে কিন্তু এদিনত এটা কলেজতহে যাব পাৰিব, দুটা কলেজত যাব নোৱাৰিব। আৰু বন্ধুসকল যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰি দিব, মই নেক্সট ভিডিঅ'ত তাৰ এনচাৰ দিয়াৰ ট্ৰাই কৰিম আৰু আপোনালোকক চলিউশ্যন দিয়াৰ ট্ৰাই কৰিম। ভিডিঅ' বনাই হওক বা কমেণ্টৰ মাধ্যমেৰে হওক, মই সেইটো আপোনালোকক চলিউশ্যন দিম। আৰু বন্ধুসকল আশা কৰিছোঁ ভিডিঅ' আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে সকলো ধৰণৰ ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপোনালোকে সৰ্বপ্ৰথমত চাব পাৰে। গতিকে বন্ধুসকল যদি আপোনালোকৰ আৰু কিবা জানিব থাকে কমেণ্ট কৰি দিব, আৰু লগ হ'ব নেক্সট ভিডিঅ'ত। আজি ভিডিঅ'টো এইখিনি আছিল, ধন্যবাদ।